শুল্কৰ জৰিয়তে বিশ্বক নতশিৰ কৰাবলৈ অপ্ৰাণ চেষ্টা ট্ৰাম্পৰ। বিশ্বৰ 180খনৰো অধিক দেশৰ ওপৰত 10%ৰ পৰা 50% শুল্ক আৰোপ। 2025ৰ আগষ্টত কেৱল ভাৰতৰ ওপৰতে দুবাৰকৈ শুল্ক বৃদ্ধি। এমাহতে শুল্কৰ পৰা $31 বিলিয়ন উপাৰ্জন কৰিলে ট্ৰাম্পে। কিন্তু এতিয়া কোটি কোটি ডলাৰ ঘূৰাই দিয়াৰ ভাবুকি দিছে আদালতে। ফেডাৰেল আদালতে কৈছে ট্ৰাম্পে আইনৰ অপব্যৱহাৰ কৰিছে। ট্ৰাম্পৰ বিৰুদ্ধে ৰায় আহিলে শুল্কৰ অৰ্ধেক ঘূৰাই দিব লাগিব। শুল্কৰ জৰিয়তে বিশ্বৰ প্ৰধান অৰ্থনীতিসমূহক নমস্কাৰ কৰিবলৈ চেষ্টা কৰা ডোনাল্ড ট্ৰাম্পৰ নীতি এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এতিয়া আমেৰিকাৰ চৰকাৰ নিজেই কোটি কোটি টকা ঘূৰাই দিয়াৰ ভাবুকিৰ সন্মুখীন হৈছে আৰু ইয়াৰ সিদ্ধান্ত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত ল'বলৈ গৈ আছে। এই গোটেই বিষয়টো কি? ট্ৰাম্পৰ শুল্ক নীতিৰ ওপৰত কিয় উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে আৰু ইয়াৰ পৰা ভাৰতে কি লাভ বা লোকচান পাব পাৰে সেই বিষয়ে কওঁ। দৰাচলতে ডোনাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতিৰ কাৰ্যকালত আগ্ৰাসী বাণিজ্য নীতি গ্ৰহণ কৰিছিল। তেওঁ পাৰস্পৰিক শুল্কৰ আশ্ৰয় লৈ 180খনতকৈও অধিক দেশৰ ওপৰত 10%ৰ পৰা 50% পৰ্যন্ত শুল্ক আৰোপ কৰিছিল। ইয়াৰ ভিতৰত ভাৰত, চীন, কানাডা, ব্ৰাজিলৰ দৰে বৃহৎ দেশসমূহো আছিল। 2025 চনৰ আগষ্ট মাহত কেৱল ভাৰতৰ ওপৰত দুবাৰকৈ শুল্ক বৃদ্ধি কৰা হৈছিল। 7 আগষ্টত 25% আৰু 27 আগষ্টত 50%। ট্ৰাম্পে দাবী কৰিছিল যে ইয়াৰ ফলত আমেৰিকাই অৰ্থনৈতিকভাৱে লাভৱান হ'ব আৰু বিদেশী কোম্পানীয়ে প্ৰণাম কৰিব। এতিয়া জানো আহক আমেৰিকাই শুল্কৰ পৰা কিমান উপাৰ্জন কৰিলে। চৰকাৰী প্ৰতিবেদন অনুসৰি 2025 চনৰ আগষ্ট মাহত আমেৰিকাই কেৱল শুল্কৰ পৰাই $31 বিলিয়ন উপাৰ্জন কৰিছিল, অৰ্থাৎ মাত্ৰ এমাহতে বিপুল ৰাজহ। কিন্তু এতিয়া এই ধনৰাশি ভাবুকিৰ সন্মুখীন হৈছে। আদালতৰ গোচৰটো কি জানো আহক। আচলতে শুল্ক সন্দৰ্ভত এই বিষয়টো আমেৰিকাৰ ফেডাৰেল আপিল আদালতত উপনীত হৈছে। এই আদালতে ৰায় দিছিল যে ডোনাল্ড ট্ৰাম্পে আন্তঃৰাষ্ট্ৰীয় জৰুৰীকালীন অৰ্থনৈতিক ক্ষমতা আইন অৰ্থাৎ IEEPA-ৰ অপব্যৱহাৰ কৰিছিল। IEEPA আইন কেৱল জৰুৰীকালীন পৰিস্থিতিতহে প্ৰযোজ্য। বাণিজ্যিক বিষয়ত ইমান ডাঙৰ শুল্ক আৰোপ কৰাটো ৰাষ্ট্ৰপতিৰ কৰ্তৃত্বৰ বেদখল বুলি আদালতে কয়। এতিয়া এই বিষয়ে আমেৰিকাৰ উচ্চতম ন্যায়ালয়লৈ গৈছে। কিন্তু ইফালে আমেৰিকাৰ বিত্তমন্ত্ৰী স্কট বেছনে NBS নিউজৰ এক কাৰ্যসূচীত কয় যে যদি উচ্চতম ন্যায়ালয়ে ফেডাৰেল আদালতৰ সিদ্ধান্তক সমৰ্থন কৰে তেন্তে আমি হয়তো প্ৰায় আধা শুল্ক ঘূৰাই দিব লাগিব। অৰ্থাৎ এতিয়া কোটি কোটি টকাৰ উপাৰ্জন ঘূৰাই দিব লাগিব আৰু ই আমেৰিকাৰ কোষাগাৰত ডাঙৰ আঘাত হ'ব। লগতে তেওঁ কয় যে কোনো পৰিকল্পনা নাই। যদি আদালতে নিৰ্দেশ দিয়ে তেন্তে সেয়া কৰিবই লাগিব। যদি উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত ট্ৰাম্পৰ বিৰুদ্ধে আহে তেন্তে ভাৰতকে ধৰি যিবোৰ দেশৰ ওপৰত শুল্ক আৰোপ কৰা হৈছে সেইবোৰ দেশে অৰ্থনৈতিক ক্ষতিপূৰণ আৰু বাণিজ্যিক সকাহ পাব পাৰে। বিশ্ব ব্যৱসায় সংস্থাৰ দৰে মঞ্চত আমেৰিকাৰ স্থিতি দুৰ্বল হ'ব পাৰে। এয়া ভাৰতৰ বাবে কৌশলগত বিজয়ৰ সুযোগ হৈ উঠিব পাৰে। স্কট বেছনেও উদ্বেগ প্ৰকাশ কৰে যে যদিহে এই শুল্ক অবৈধ ঘোষণা কৰা হয় তেন্তে ট্ৰাম্পৰ আলোচনাৰ ক্ষমতা হ্ৰাস পাব। অৰ্থাৎ তেওঁ আন দেশক ভাবুকি দি মোকাবিলা কৰিব নোৱাৰিব আৰু আমেৰিকাৰ বাণিজ্য নীতিয়ে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ'ব। বৰ্তমান ফেডাৰেল আদালতে 24 অক্টোবৰলৈকে নিজৰ আদেশ কাৰ্যকৰী কৰাত স্থগিত ৰাখিছে। অৰ্থাৎ তেতিয়ালৈকে ট্ৰাম্পৰ শুল্ক বৈধ বুলি গণ্য কৰা হ'ব। এতিয়া উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত যিকোনো সময়তে আহিব পাৰে। এই সিদ্ধান্ত ল'ব যে ৰাষ্ট্ৰপতিয়ে ইচ্ছাকৃতভাৱে শুল্ক আৰোপ কৰিব পাৰে নেকি, ভাৰতৰ দৰে দেশে সকাহ পাবনে নাই আৰু আমেৰিকাই কোটি কোটি টকা ঘূৰাই দিব লাগিব নেকি। আকৌ এবাৰ প্ৰমাণিত হৈছে যে দেশবোৰ যিমানে শক্তিশালী নহওক কিয় আইন আৰু গণতন্ত্ৰৰ পৰিসৰৰ ভিতৰতে একপক্ষীয় সিদ্ধান্ত ল'ব লাগিব। এতিয়া সকলোৱে দৃষ্টি আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত। এতিয়া প্ৰশ্ন হয় যে ট্ৰাম্পৰ শুল্ক কি হ'ব? ভাৰতে লাভ কৰিবনে অৰ্থনৈতিক অধিকাৰ? আপুনি কি ভাবে? আপোনাৰ মতামত কমেণ্টত জনাওক।